বাহন জ্বলাইছে, বেৰিকেড জ্বলাইছে, গুলীচালনা, লাঠিচালনা, কন্দুৱা গেছলৈও ভ্ৰূক্ষেপ নাই। শিলা বৰ্ষণত মূৰ ফালিছে আৰক্ষী, সাংবাদিকৰ। তেজেৰে তুমুৰলি গুলীবিদ্ধ প্ৰতিবাদকাৰী। নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি, অগ্নিগৰ্ভা বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰ। আচলতে প্ৰতিবাদ কৰিবলৈ এতিয়ালৈকে 3জনক এই মুহূৰ্তত তেনেধৰণে আটক কৰিছে। আমি এই ভয়ংকৰতকৈ ভয়ংকৰ বিধ্বংসী পৰিস্থিতিৰ সূত্ৰপাত হ'ল তেতিয়া, যেতিয়া বনজুইৰ নিচিনা বিয়পি পৰিছিল এটা খবৰ যে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰে জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা সহ 5 হাজতীক লৈ যোৱা হৈছে নৱনিৰ্মিত বাক্সা জিলা কাৰাগাৰলৈ। গুৱাহাটীৰ পৰা বাক্সা অভিমুখী আৰক্ষীৰ বিশাল কনভয় কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিকাচি গাঁওস্থিত কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰিলে। প্ৰথমতে জোতা চেণ্ডেল নিক্ষেপ, তাৰ পাছত কনভয়লৈ লক্ষ্য কৰি শিলাবৰ্ষণ। কিন্তু ইমানতেই ক্ষান্ত নাথাকিল উত্তেজিত জুবিন অনুৰাগী। শিল দোল ভাঙি কাৰাগাৰ অভিমুখে আগুৱাই আহিল হাজাৰ হাজাৰ ক্ষোভিত জনতা। ইয়াৰ বিপৰীতে সেই সময়ত কাৰাগাৰ চৌহদত সীমিত সংখ্যক আৰক্ষী। ক্ৰমাৎ বেয়াকৈ বেয়াৰ দিশলৈ গতি কৰিলে পৰিস্থিতিয়ে। চাওক কি এক অভাৱনীয় পৰিৱেশ। একাংশ উত্তেজিতই অগ্নিসংযোগ কৰিলে আৰক্ষীৰ বাহনত। এখন বা দুখন নহয়, দুচকীয়া, চাৰিচকীয়া কেইবাখনো লঘু আৰু গধুৰ বাহন জ্বলি চাৰখাৰ। বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীও ঘটনাস্থলীত উপস্থিত আছিল যদিও ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছিল পৰিস্থিতি। উপায়ন্তৰ আৰক্ষীয়ে প্ৰতিবাদীক ছত্ৰভংগ দিবলৈ কৰিবলগীয়া হ'ল গুলীচালনা, লাঠিচালনা। নিক্ষেপ কৰিলে কন্দুৱা গেছ। কিন্তু